আজি দাৰ্জিলিঙত আমাৰ লাষ্ট দিন। আজি ৰাতিপুৱাই গা পা ধুই ৰেডি হৈ ল'লোঁ। আমি থকা হোটেলখনৰ পৰা কাঞ্চনজংঘাৰ ভিউটো বৰ ধুনীয়াকৈ দেখি পায়। বতৰ বেয়া থকাৰ কাৰণে আমি দুদিন দেখি পোৱা নাছিলোঁ। আজি ঘৰলৈ যাব ওলাইছোঁ। আজি বতৰ ভাল হৈছে আৰু আমি থকা হোটেলখন আছে মল ৰোডৰ ওচৰতে। হোটেলখনৰ নাম ড্ৰেগন লজ। ইমান যদিও খাজ নাই, কিন্তু থাকিব পাৰি। আৰু আমি এতিয়া হোটেলখনৰ পৰা চেক আউট কৰি ওলাই আহিলোঁ টেক্সি ষ্টেণ্ডলৈ। টেক্সি ষ্টেণ্ডৰ পৰা চুমু এখন লৈ আমি যাম এতিয়া বাটাচিয়া লুপ। আমি পালোঁহি টেক্সি ষ্টেণ্ড। ইয়াৰ পৰা টেক্সি এখন লৈ আমি যাম বাটাচিয়া লুপ। আৰু শিলিগুৰিৰ ফালে যাবলৈ বিচাৰিলে ছেকেণ্ডে ইয়াত টেক্সি পোৱা যায়, কোনো অসুবিধা নহয়। গেংটকৰো টেক্সি পোৱা যায়। এতিয়া আমি চুমু এখন বিচাৰি কিনে চুমুখন উঠি লওঁগৈ। ফাইনেলি চুমু এখন পালোঁ, চুমুখন উঠি ল'লোঁ আমি। এতিয়া গৈ আছোঁ বাটাচিয়ালৈকে। বাটাচিয়া যিহেতু এইটো 5 কিলোমিটাৰ ইয়াৰ পৰা হয়, প্ৰায় 15 পৰা 20 মিনিট সময় লাগে। শ্বিলঙত যেনেকৈ মাৰুতি কাৰ থাকে, ইয়াত প্ৰায় চুমুৱে চলে। আহি পালোঁহি বাটাচিয়া লুপ। গাড়ীৰ পৰা নামিয়ে কণমানি ল'ৰা ছোৱালী দুটাই কুকুৰ দুটাৰ লগত খেলি থকা দেখিলোঁ। দুটা কুকুৰে ইমানেই ধুনীয়া আছিলে, মোৰ মানুহজনী মৰম লাগি গেটৰ কাষতে থকা চাহ দোকান এখনৰ পৰা মোৰ মানুহজনীয়ে পাৰ্লেজি বিস্কুট এপেকেট লৈ কুকুৰকেইটাক খাব দিলে। মোৰ মানুহজনী জীৱ জন্তুৰ প্ৰতি সাংঘাতিক মৰম। বিস্কুট কেইখন ভালকৈ দিবই নাপালে, থপিয়াই লৈ গায়বে হৈ গ'লে তাই। দাৰ্জিলিং যিহেতু আহিছোঁ, দাৰ্জিলিঙৰ চাহ জানো নাখালে হ'ব। আমি দুয়োটাই দুকাপ চাহ ধুনীয়াকৈ খাই ল'লোঁ। চাহকাপ খাই যে এনেকুৱাই ভাল লাগিলে, মই ক'বলৈ আপোনালোকক ভাষা নাই। চাহকাপ খাই ভিতৰলৈ সোমাই আহিলোঁ। এইখনে হ'ল দাৰ্জিলিঙৰ চবত থাকি ধুনীয়া ভিউ পইণ্ট। ইয়াৰ পৰা কাঞ্চনজংঘা পৰ্বতখন দেখিব। আৰু এইখন হ'ল টয় ট্ৰেইন। এইখন যিহেতু কয়লাত চলে। আপোনালোকে যদি দাৰ্জিলিং আহে, এইখন ট্ৰেইনত নাথাকিব। বৰ ধুনীয়া এক্সপিৰিয়েঞ্চ পাব। আৰু আমি ফটো চটো মাৰি মেলি এতিয়া ওলাই আহিলোঁ। ওলাই আহি আমি হোটেল এখনত আকৌ মেগী খাবলৈ সোমালোঁ। আপোনালোকে যদি দাৰ্জিলিং আহে, মেগী আৰু চাহটো মিছ নকৰিবই। মেগী খাই লৈ আমি ইন'ভা এখন উঠি শিলিগুৰিলৈ ওলাই আহিলোঁ। কাৰণ যিহেতু আমাৰ 4:15 সীমা বাছৰ টিকেট আছে, সোনকালে পাবগৈ লাগিব। দাৰ্জিলিঙৰ পৰা শিলিগুৰি আহিবলৈ কোনো প্ৰব্লেম নাই। ছেকেণ্ডে আপোনাৰ গাড়ী পায়। ইন'ভা, চুমু, বলেৰো চব পোৱা যায়। ড্ৰাইভাৰজনৰ লগত কথা পাতি সৰু জেগাডোখৰ পালোঁহি। আৰু ইয়াৰ যিখন চব্জি মাৰ্কেটখন দেখিছোঁ বৰ ডাঙৰ, কাৰণ এইখিনি যাওঁতেই ইমান ডাঙৰ মাৰ্কেট দেখা নাছিলোঁ। চব্জিখিনি দেখি কিবা এটা ভাল লাগি গ'ল। তাত ভোট জলকীয়া আচাৰৰ বটল এটা দাম শুনিলোঁ। দামটো শুনি মই ভয়ে খাই গ'লোঁ। সাংঘাতিক দাম, 100 গ্ৰামত 310 টকা। আহি পালোঁহি আমি গাড়ী ধোৱা বজাৰ বুলি জেগা এডোখৰ। 5 মিনিটৰ কাৰণে চাহ খাবলৈ ৰখাইছে। ইয়াতে চাহ দুকাপ অৰ্ডাৰ দি চাহ একাপ আমি খাই ল'লোঁ। চাহ তাহ খাই মেলি আকৌ আমি শিলিগুৰিলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ফাইনেলি 3 ঘণ্টাৰ অন্তত শিলিগুৰি টাউন আমি পাই। আমি বুক কৰি থোৱা সীমা বাছখনৰ ওচৰলৈ ডাইৰেক্ট গুচি আহিলোঁ। আৰু আমাৰ ইয়াত চলা টমটমবোৰ শিলিগুৰিত ট'ট' বুলি মাতে, ট'ট'। সীমা বাছখনৰ ওচৰতে ফল মূল বিক্ৰী থকা দাদা এজনৰ পৰা জুচ এগিলাচ খাই ল'লোঁ। জুচ এগিলাচ খাই বাছৰ ভিতৰত আমি সোমাই আহিলোঁ। সোমাই আহিয়ে দেখিলোঁ ছিটৰ নাম্বাৰবোৰ দেখোন ওলোটা। আমি চলোৱা বাছবোৰত ছিংগল ছিটটো হয় 1 নম্বৰ, কিন্তু এইখনত আছে ছিংগল ছিটটো 3 নম্বৰ। ৰাইট ছাইডৰ পৰা নাম্বাৰবোৰ আছে 1, 2, 3 নম্বৰটো ছিংগল হয়। আৰু বাছখন কিন্তু নতুনেই, বেছি পুৰণা নহয়। কিন্তু বাছখনৰ টাইম আছিলে 4:15, কিন্তু বাছখন 4:55লৈকে এতিয়ালৈকে গাড়ীখন ষ্টাৰ্ট দিয়া নাই। আমাৰ অসমৰ পেচেঞ্জাৰবোৰ হোৱাহেঁতেন ড্ৰাইভাৰক এতিয়ালৈকে মাৰিবলৈ গ'লহেঁতেন। কিন্তু ইয়াত কোনো তেনেকুৱা হৈছে, আধা ঘণ্টা 45 মিনিট লেট হৈ যায়, একো নাই প্ৰব্লেম। কোনো পেচেঞ্জাৰে একো নকয়। আমাৰ অসমৰ পেচেঞ্জাৰবোৰৰ ধৈৰ্য নাই। 5 মিনিট গাড়ীখন ৰখালেও চিঞৰ বাখৰ একদম পূৰা লগাই দিয়ে। এতিয়া আহি পালোঁহি আমি হোটেল চাংক্ৰজ ভেলী। জেগাডোখৰ নাম বাৰবেচা। আৰু এতিয়া ভাত খাব সোমাইছে ৰাতি 11টাত। খোৱাৰ সময়টো বৰ ধুনীয়া সময় ৰাখিছে। হোটেলখনো ভাল। আৰু হোটেলত সোমাই মই দেখিলোঁ বৰ ইউনিক ছিষ্টেম এটা। বফে ছিষ্টেম যিহেতু বহুত হোটেলত দেখিছোঁ, কিন্তু নাইট ছুপাৰ ৰখা হোটেলবোৰত তেনেকুৱা ছিষ্টেম এতিয়ালৈকে আমাৰ অসমত অহা নাই। আৰু ইয়াতে 170ত আনলিমিটেড থালি, আনলিমিটেড আপুনি পূৰা পেট ভৰাই খাব পাৰিব। মই চিকেন থালি এটা লৈছোঁ। চিকেন থালি এটা যিহেতু
মোৰ মানুহজনীয়ে চিকেন খাই ভাল পায়। তাইৰ লগত থাকিলে মোক কেতিয়াও নিজে হাতেদি ভাত খাব নিদিয়ে। তাই যিহেতু বহুত বেছি মোক ভাল পায়, নিজে খুৱাই দিয়ে। আৰু ভাত পানী খাই আমি ওলাই আহিলোঁ, অকণমান শুই ল'লোঁ। ৰাতিপুৱা শুই উঠি দেখিলোঁ 4:30 বজাত ISBT পালোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, টেক কেয়াৰ, জয় জুবিন দা, জয় অসম।